আহিলি মুন আহিলো স্যার ব তোক যে সিদিনা বিহু অংক শিকাইছিলো মনত আছে নহয় আছে স্যার আজি কৰিবলৈ দিলে পাৰিবি পাৰিম স্যার পুনা তই সাধাৰণ জ্ঞানৰ প্ৰশ্নবোৰ পাৰিবি নে সিদিনা শিকোৱা পাৰিম স্যার এতিয়া সুধিম আকৌ মই আৰু তোৰ এই বিপৰীত শব্দবোৰ মুখস্থ আছে নে আছে লিখি আনিব কৈছিলো লিখিলি নাই কিন্তু এতিয়া সুধিলে পাৰিব লাগিব নহলে এডালে দিম আকৌ হ'ব মুন তোৰ হাতত ধৰি ল 10টা মৰ্টন আছিলে তই পেনটো ধৰি লৈছ কিয় আপুনি নইবলক আছে না গৈছে মানে ধইছো মই তোক পেনটো ধৰিবলৈ নাই কোৱা ধৰি ল তোৰ হাতত 10টা মৰ্টন আছে তাৰে 3টা তই পুনাক দি দিলি মই তাৰ নিদো কি মুখা কালি মুখা আগতে মৰণ কাছে এটাও নাই দিয়া ৰসুন তোক মই এনেহে দিবলৈ কৈছো এনেও নিদিও মই তোক অংকতহে দিবলৈ কৈছো সঁচাকে মৰ্টন দিব নাই কোৱা নহয় অংকটো নিদো নিদিও দে চাই দিবলৈ কৈছে এই চুপ নিদিও চুপ নালাগে তই অংক কৰিব নালাগে তই অসমীয়াখন উলিয়াই চাই থাক দেই হ'ব তই এতিয়া অংক কৰিব নালাগে এই গাধ অকল খোৱা ধান্দাত থাক মই তাক অংকত মৰ্টনটো দিবলৈ গলো তই খাবলৈ মুখ মেলি গলি হা বাৰু কচোন তোকতো মই সিদিনা শিকাইছিলো ৰামায়ণ কোনে ৰচনা কৰিছিল স্যার রামায়ণ ৰামায়ণ স্যার রামায়ণ বাল্মীকি রচনা করেছিল বাল্মীকি নহয় বুৰ্বক বাল্মীকি কোনে ৰচনা কৰিছিল বাল্মীকি বুলি কয় বুৰ্বকটো এটা শব্দ মুখত নুফুটে স্যার বাল্মীকি জধা মূৰ্খ বাৰু বাদ দে সেইটো মহাত্মা গান্ধী ঘৈণীয়েকৰ নাম কি আছিল সেইটোকে ক মহাত্মা গান্ধী ঘৈণীয়েকৰ নাম মহাত্মা গান্ধী ঘৈণীয়েকৰ নাম মই লোকৰ মাইকী নাম কুশল ঘৰ মানুহ নহয় দিয়েও এইটো কেঁচা বহি থাক বুৰ্বকটো চালা এই তোক সিদিনা বিপৰীত শব্দ লিখিব দিছিলো নহয় নিলিখিলি এতিয়া তই ক'ব পাৰিবিনে মই যি মতে কৈ যাওঁ তই লগতে তাৰ বিপৰীত শব্দটো উত্তৰ দি যাবি গম পাইছ নাই হ'ব স্যার ঐ কি উত্তৰ কৰি আছ কেন উত্তৰ নাই কোৱা তোক নাই কোৱা মোক কৈছে তোক নাই কোৱা মোক কৈছে ঐ মূৰ্খ মুৰ্গিয়ানি গাধ বাহিৰ নিদালা এইটো তহঁতক লৈ আৰু মই নোৱাৰিছো আৰু দেই নোৱাৰিছো আৰু তহঁতক লৈ মই পাৰিছো ঐ বাহিৰ